বীৰেন গগৈ, মোৰ ঘৰ হাতীগুলিত। মূল কথা হৈছে কি মানে আমাৰ বৰ্তমানৰ শিৱসাগৰ সমষ্টি যিজন আমাৰ বিজেপি দলৰ প্ৰাৰ্থী উঠিছে কুশলদৈ ডাঙৰীয়া, তেখেতে মোৰ ওপৰত কিবা অত্যাচাৰ কৰিছিলে বুলি মোৰ ভাতৃ প্ৰতিমাজনে এই কথাটো বাতৰিত সম্প্ৰচাৰ কৰিছিলে। গতিকে এই কথাটো যে সম্পূৰ্ণ কুশলদৈ ডাঙৰীয়াই যে কৰা নাই সেইটো সম্পূৰ্ণ সত্য, কাৰণ তেতিয়া বজৰং দলৰ অপাৰেশ্যন চলি আছিলে। গতিকে এইটো এটা ভিত্তিহীন মানে কথা। মোৰ দাদাৰ নাম প্ৰফুল্ল গগৈ, তেখেত এজন মানে কংগ্ৰেছ দলৰ প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতি। তেখেতে বৰ্তমান এতিয়া কংগ্ৰেছ দলৰ হৈ পেলানি এই ভুৱা প্ৰচাৰখিনি প্ৰচাৰ কৰি আছে। মোৰ ভাতৃপ্ৰতিম যিজনে এই কথাখিনি কৈছিলে, তেখেত হৈছে মানে যোৱা কংগ্ৰেছৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি। আগতে তেখেতে ৰাজনীতিত থাকি পেলানি এনেকুৱা এটা ভুল তথ্য জনসাধাৰণৰ আগত দিয়াটো মানে ভাল হোৱা নাই বিষয়টো। আৰু মোৰ নাম শ্ৰী বীৰেন গগৈ, মোৰ ঘৰ হাতীগুলিত। মোৰ ভাতৃ প্ৰতিম এজনে আমাৰ ক্ৰছ কাৰেণ্টত মোৰ বিষয়ে এটা তথ্য দিছিলে। বজৰঙৰ অপাৰেশ্যনৰ সময়ত ময়ো এটা সময়ত সংগঠনত জড়িত মানুহ, গতিকে মোক গুলিয়াইছিল বুলি আমাৰ জয়ন্ত হাজৰিকা ডাঙৰীয়াৰ লগত এই কথাটো সম্পৰ্কটো ৰখাই দিছিলে। গতিকে এই গোটেই তথ্যটো সম্পূৰ্ণ ভুল, কাৰণ সেইটো সময়ত বজৰং অপাৰেশ্যন চলি আছিলে। কোনো কাৰণতে জয়ন্ত হাজৰিকা যে কুশলদৈ যে জড়িত নহয় সেইটো খাটাং। মোৰ ফালৰ পৰা মই সকলো ৰাইজকে এটা অনুৰোধ জনাম যে এই যিবিলাক কথা আমাৰ বৰ্তমান শিৱসাগৰ সমষ্টিটোত কিছু লোকে এই ক্ৰছ কাৰেণ্টৰ বাতৰিৰ যোগেদি উলিয়াই আছে, তেখেতলোকক মই এটা আহ্বান জনাম যে আমাৰ শিৱসাগৰ সমষ্টিটো উন্নয়নৰ স্বাৰ্থৰ খাতিৰত কোনো মিছা কথা কৈ আমাৰ জনসাধাৰণক বিপথে পৰিচালিত নকৰে যেন। তেখেত চাকৰি যেতিয়া ৰিটায়াৰ হ'ল তেতিয়াৰ পৰা প্ৰায় আজি 15 বছৰ তেখেত কংগ্ৰেছৰ লগত জড়িত হৈ আছে। সেইকাৰণে কৈছোঁ, আগততো তেখেতে কংগ্ৰেছ দলৰ ফালৰ পৰা যদিও কথাখিনি কৈছে, কিন্তু তেখেতে যেতিয়া আমাৰ কুশলদৈ ডাঙৰীয়াই যেতিয়া ইলেকশ্যন খেলিছিলে তেতিয়া কিন্তু তৰুণ গগৈ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী আছিলে কংগ্ৰেছ দলৰ। কিন্তু সেই হেতুকে কৈছোঁ যে মই এই গোটেই কথাখিনি ভিত্তিহীন। আগত দুবাৰ তেখেত থাওৰা সমষ্টিৰ পৰা বিধায়ক হৈ পিনি 10 বছৰ কাল অতিক্ৰম কৰি আহিছে। মই তেখেত জড়িত আছে বুলি মই এই কথাটো মই কেতিয়াও মানি ল'ব নোৱাৰোঁ, কাৰণ কোনো তেখেতৰ ওপৰত এতিয়ালৈকে কোনো প্ৰমাণ হোৱা নাই আৰু আমাক কোনো দেখা মানুহ সত্য তথ্য দিব পৰা নাই। গতিকে তেখেতে এইটো কাম কৰিছে বুলি মই কেতিয়াও মানি ল'ব নোৱাৰিম, আৰু মই সত্য বুলি মই নাই ভবা এই কথা।